নমস্কাৰ গাইজ, মই অঞ্জু পেগু নৰ। আজি ষ্টিকাৰৰ বিষয়ে আলোচনা কৰিম আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতে মানে মোক মেছেঞ্জাৰত মেছেজ কৰি আছে হেৰি ষ্টিকাৰ কমেণ্টটো দিব পাৰে নে নোৱাৰে বুলি। বহুতে মানে বহুত দিনৰ পৰা মেছেজ কৰি আছে, আচলতে মই ৰিপ্লাই কৰিব পৰা নাছিলোঁ। সেইটো কাৰণে আজি মই সময় পাওঁতে ৰিপ্লাই দিছোঁ। সকলোৱে মনোযোগ দি শুনক। ষ্টিকাৰ কমেণ্টটো দিব পাৰে, কিন্তু কি ধৰণৰ ভিডিঅ'ত কেনেকুৱা ষ্টিকাৰ দিব লাগে তেতিয়া আপোনালোকে নিজে ভালকৈ চাই মেলি ষ্টিকাৰ কমেণ্টটো দিব নোৱাৰা কথা নহয়। কোনে কৈছে দিব নোৱাৰে বুলি? দিব পাৰে। আপোনাক যদি ভাল লাগে তেতিয়া আপোনাক লভ এটা দিব পাৰে। ফটোত যদি বহুত ভাল লাগিছে, লভ ইউ, এইটো ষ্টিকাৰবিলাক দিব পাৰে। আপুনি যদি দুখৰ ভিডিঅ' এটা বনাইছে, তাত যদি মেকুৰী ওলোৱা, হাঁহা এইবিলাক যদি ষ্টিকাৰ দিয়ে, সেইবিলাক আপোনালোকৰ কাৰণেও বেয়া আৰু জিনজনীয়াৰ মোৰ কাৰণেও বেয়া। সেইটো কাৰণে আপোনালোকে ষ্টিকাৰ কমেণ্টটো চাই চিতি দিব। ষ্টিকাৰ কমেণ্ট বুলি ক'লে মানে চব জেগাতে ষ্টিকাৰ কমেণ্ট নহয়। মোক কি বুলি মেছেজ কৰে? হেণ্ডচম বোলে। মাইকী মানুহৰ হেণ্ডচম বুলি কমেণ্ট নকৰে, মাইকী মানুহক বিউটিফুল বুলি কমেণ্ট কৰে। আচলতে মতা মানুহকে হেণ্ডচম, য়ং, হেণ্ডচম এনেকুৱা মানে কমেণ্ট কৰিব লাগে। কমেণ্টৰ বহুত কথা আছে, কিছুমানে বুজি নাপায়। মাইকী মানুহ হ'লেও হেণ্ডচম, মতা মানুহ হ'লেও হেণ্ডচম। আচলতে সেইটো কথা নহয়। মতা মানুহকে আপোনালোকে হেণ্ডচম বুলি কমেণ্ট কৰিব। মাইকী মানুহক বা বোৱাৰী মানুহক কেতিয়াও হেণ্ডচম বুলি কমেণ্ট নকৰিব। সদায় বিউটিফুল বুলি কমেণ্ট কৰিব। আৰু এতিয়া আপুনি চকু পানী ওলাই কান্দা ভিডিঅ' এটা বনাইছে, তাত যদি আপুনি হাঁহিছে তেতিয়া সেইটো আপোনাৰ ভুল। আপুনি তেতিয়া হাঁহা ষ্টিকাৰ দিব নোৱাৰে। আৰু যেতিয়া আপুনি নাচা ভিডিঅ' এটা দিছে, তেতিয়া আপুনি হাত চাপৰা ষ্টিকাৰটো দিব পাৰে। 100% ভাল লাগিছে, 100% ভাল লাগিছে, তেতিয়া হাত চাপৰা ষ্টিকাৰটো দিব পাৰে। আৰু আপোনালোকে কিবা এটা জানিবলৈ হ'লে মানে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব। আৰু বহুতে মানে সুধি থকাৰ কাৰণে মই ৰিপ্লাই দিবলৈ টাইমটো নাপাওঁ, কাৰণ নিজে মানে ডিউটিত যাবলগীয়া হয়। এতিয়াও ডিউটি ওলাইছোঁ। সেইটো কাৰণে আপোনালোকক আজি তুলমূলভাৱে হ'লেও মই ষ্টিকাৰ যিটো জানো, যিটো অভিজ্ঞতা আছে মই তাক বুজাই দিলোঁ। আপোনালোকে অলপ ভাবি চিন্তি কমেণ্টটো কৰিব, কাৰণ কেলৈ আজিকালি ফেচবুক পেজ খোলা বহুত হৈছে। যিমানে মানে পেজ খোলা হৈছে সিমানে মানে প্ৰব্লেম দেখাইছে ফেচবুকত। আজিকালি আগৰ নিচিনা নহয়। সেইটো কাৰণে চাই চিতি আপুনি যদি শুই উঠিয়ে যদি মানুহে যদি গুড মৰ্ণিং বুলি দিলে, আপুনি গুড মৰ্ণিং চবকে যদি আপুনি গুড মৰ্ণিং বুলি দিয়ে, তেতিয়া আপোনাৰ ইছ্যু লাগিব পাৰে। মোৰো কাৰণে বেয়া, আপোনাৰ কাৰণেও বেয়া। সেইটো কাৰণে আপোনালোকে হেপী গুড মৰ্ণিং বা মৰ্ণিং চ' বিউটিফুল এনেকুৱাও মানে কৰিব পাৰে। ৰাতিপুৱা সুপ্ৰভাত জনাব পাৰে। অকল যদি গোটেইখিনিক যদি দিনত যদি দুটা কমেণ্টত যদি গুড মৰ্ণিং বুলি ক'ব, আপুনি যদি লিখে, নিজৰ কাৰণে বেয়া। সেইটো কাৰণে যোনজনী মোৰ কাৰণেও বেয়া, আপোনাৰ কাৰণেও বেয়া। সেইটো কাৰণে এটা কমেণ্টকে ঘূৰি দিব নালাগে। কিছুমানে অকল গুড মৰ্ণিং বুলিয়ে গোটেই দিনটোৱে মানে দি থাকে। কিছুমানে এনেকৈ মানে নিদিব। আৰু ভিডিঅ'বিলাক অলপমান মনোযোগ দি চাব। আৰু অকণমান দীঘলীয়া ভিডিঅ' হ'লে আজিকালি মানে স্কিপ কৰি দিয়ে। সেইটো কাৰণে কথাবিলাক আপোনালোকে বুজি নাপায়। বুজি নোপোৱাৰ কাৰণে আপোনালোকৰ কাৰণে প্ৰব্লেমটো আহি যায়। আৰু আজিলৈ ভিডিঅ'টো ইমানে। পাৰিলে সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আকৌ আহিমগৈ। ধন্যবাদ।